Hello everyone, welcome to Jibon Sarana Bastop. To তোমালোকৰ হাফ ইয়াৰলি এক্সাম বিলাকো আহি আছে বা কিছুমানৰ ক্ষেত্ৰত সেকেন্ড ইউনিট টেষ্ট এক্সাম আহি আছে গতিকে আমি হাফ ইয়াৰলি এক্সামকে আমি টাৰ্গেট কৰি লৈ যদি আমি প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰি দিও তেতিয়া আমাৰ বহুতখিনি আমাৰ হেল্প হ'ব এটা ক্লাস 12 ৰ ক্ষেত্ৰত আমি হাফ ইয়াৰলি যদি এটা ভাল নম্বৰ আনো বা হাফ ইয়াৰলি যদি আমি এটা ভাল নম্বৰ টাৰ্গেট কৰি পঢ়ো তেতিয়া আমাৰ কি হ'ব আমি এটা ফাইনেল এক্সামলৈ মোটিভেশন পাম মোটিভেট হৈ থাকিম আমি গতিকে হাফ ইয়াৰলি এক্সামটো তোমালোকে মেইনলি টাৰ্গেট কৰি লোৱা একদম ফোকাস কৰি লোৱা একদম আল্ট্ৰা ফোকাস জোনত তোমালোকে গুছি যোৱা এতিয়া আমি মোৰ ফালৰ পৰা কিছুমান সহায় তোমালোকক কৰিব পাৰিম বায়োলজি ক্ষেত্ৰতে হওক বা ফিজিক্স কেমিষ্ট্ৰি ক্ষেত্ৰতে হওক বা মেথমেটিক্স ক্ষেত্ৰতে হওক মই কিছুমান প্ৰশ্ন তোমালোকক লৈ আহিম আৰু তাৰ নাম দিছো মই মিক্সড কোৱেশ্চন প্ৰেক্টিস তোমালোকৰ নাম দিছো মই মিক্সড কোৱেশ্চন প্ৰেক্টিস MQP গতিকে আজি আমাৰ প্ৰথম কোৱেশ্চন আছে বায়োলজি পাৰ্টৰ পৰা লৈছো হিউম্যান হেলথ এণ্ড ডিজিজ নামৰ চেপ্টাৰটোৰ পৰা লৈছো the a system of medicine a person with dash মানে আছে x belongs to a hot personality and would have y অৰ্থাৎ ইয়াতে ক'ব বিচাৰিছে যে x আৰু y টো আমাৰ খালি ঠাই পূৰণ কৰিব দিছে এতিয়া তোমালোকে মনত ৰাখিব লাগিব এইটো আমাৰ ব্ল্যাক বাইলৰ ক্ষেত্ৰত আমাৰ কি হয় ফিভাৰ হয় গতিকে এইটোৰ অপচন নম্বৰ 4 টো এটা কাৰেক্ট চইচ হ'ব Next, আমি যদি চাও তার তলফালে আমার কি কোয়েশ্চন আছে The discovery of blood circulation was done by অর্থাৎ ডিসকভারি অর্থাৎ ব্লাড সার্কুলেশনতে হয় এইটো আমার ডান বাই এইটো আমার হইছে উইলিয়াম হার্ভে আমার হার্টৰ যেটো আমার ব্লাড পাম্পেশন বা হার্ট ব্লাড সার্কুলেশন সেইটো আমার ডিসকভার কৰি উলিয়াইছিল নেক্সট আমাৰ হাইপোক্ৰেটছ নহয় আৰ্নষ্ট হেকেল নহয় মেৰি মেলন হ'ব লাগিছিল নহয় কিন্তু আমাৰ নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো এইটো কোৱেশ্চনটো ভালকে পঢ়া কাৰণ অপচন কিটা নেক্সট পেজত আছে গতিকে incident of STD অৰ্থাৎ STD মানে sexually transmitted disease are very high among the person age group of অৰ্থাৎ মই যেতিয়া তোমালোকক এই চেপ্টাৰটো পঢ়াইছিলো লাইভত পঢ়াইছিলো তো এই চেপ্টাৰটো মই লাইভত পঢ়াওতে এটা কথা বাৰ কৈছিলো যে কিছু শ্ৰেণীৰ মানুহৰ ক্ষেত্ৰত STD হোৱাৰ সম্ভাৱনাটো বহুত বেছি হাই থাকে বা এটা শ্ৰেণী বা এটা এজৰ গ্ৰুপৰ ভিত্তিত আমাৰ STD হোৱাটো বেছিকৈ আমাৰ পাইছে বা বেছিকৈ আমাৰ তত্ত্ব গৱেষণাত ওলাইছে গতিকে সেই গ্ৰুপটো কি অৰ্থাৎ সেই এজ গ্ৰুপটো কি অৰ্থাৎ এজ ৰেঞ্জটো কি কোনটো এজৰ পৰা কোনটো এজলৈ অৰ্থাৎ এই যদি আমি চাবলৈ যাও মই এনসাৰটো তোমালোকক লিখি দিছো যে 15 পৰা 25 বছৰলৈকে 15 পৰা 35 দি আছে নহব এটো নেক্সট দি আছে তোমালোকৰ 15 পৰা 30 বছৰ নহব কাৰণ 30 বছৰ এটা মানুহৰ মেচিউৰিটি আহে তো এই মেচিউৰিটিৰ সময়ত এসটিডি হোৱা বা সাৱধানতা বিলাক জানে বা কন্ট্ৰাসেপ্টিভ মেথড বিলাকৰ বিষয়ে এটা জ্ঞান আহৰণ কৰে গতিকে 25 বছৰটো নহব আৰু 45 বছৰটো অসম্ভৱ গতিকে অপচন নম্বৰ সি ইজ দা কাৰেক্ট চইচ ফৰ দা গিভেন কোৱেশ্চন বা অপচন নম্বৰ 4 টো তোমালোকে চাবা দে এইবিলাক এটা গৱেষণা যেহেতু হয় বা এইবিলাক এটা তোমালোকৰ জরিপ চলোৱা হয় গতিকে এই ক্ষেত্ৰত তোমালোকে নাভাবিবা যে 45 বছৰ হল মানে মানুহজনৰ সম্পূৰ্ণ জ্ঞান থাকিব এসটিডিৰ ওপৰত বা কন্ট্ৰাসেপ্টিভ মেথডৰ ওপৰত তেওঁলোকে হয়তো আৰ্টছ পঢ়িব পাৰে বা বেলেগ ধৰণৰ ষ্ট্ৰীমো পঢ়িব পাৰে সায়েন্স নপঢ়িব পাৰে বা নাজানিবও পাৰে একো ডাঙৰ কথা নহয় কিন্তু ইয়াতে আমাৰ হাই ৰেঞ্জটো সুধিছে অৰ্থাৎ এই ৰেঞ্জতে মানুহ শূন্য বা এই ৰেঞ্জতে ভিতৰত এসটিডি নহয় সেইটো কথা কিন্তু আমাৰ ইয়াতে কোৱা হোৱা নাই কিন্তু আমাৰ ইয়াতে কোৱা হৈছে যে হাই ৰেঞ্জটো অৰ্থাৎ হাই প্ৰবাবিলিটি অৰ্থাৎ গ্ৰাফডাল কোনটো পইণ্টত একদম পিক পইণ্টটো গ্ৰাফডালৰ কি অৰ্থাৎ কোনটো এজত সবচে বেছি হৈছে কিন্তু কোনটো এজ কোনোবাটো এজত তোমালোকৰ কম হ'ব পাৰে কিন্তু এজ লিমিট যি দিয়া আছে তোমালোকৰ ইয়াতে কিন্তু মানুহ যে নাই হেতু তোমালোকে নাভাবিবা যে 15 পৰা 45 বছৰৰ ভিতৰত যে এসটিডি খাৰুৰে নহব হেতু তোমালোকে নাভাবিবা তাৰো মানুহ আছে কিন্তু হাই চান্সটো হৈছে বা জৰিপত যেটো হাই ওলাইছে সেই হাইটো আমাৰ সুধিছে ওকে এইবিলাক বস্তু খুব ধুনিয়াকৈ ধ্যান দিবা এইবিলাক বস্তু কোৱাৰ প্ৰয়োজনীয়তা আছে এইবিলাক বস্তু কলে তোমালোকৰ মেইন কনসেপ্টটো বিল্ড হ'ব নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো Which of the following substance can act as allergens অর্থাৎ allergens বলি আমি যদি চাও এটো আমাৰ কোৱেশ্চন তোমালোকৰ কৰপৰা লোৱা হৈছে sexual reproduction in flowering plants এই চেপ্টাৰটোৰ পৰা আমাৰ লোৱা হৈছে এতিয়া তোমালোকে পটেটো আলু তোমালোকে খোৱা বা আলুৰ পৰা আৰু কিনে ধৰণৰ এলাৰ্জি হ'ব আলুৰ পৰা নিশ্চিতভাৱে এলাৰ্জি নহয় তাৰ পিছত এনিমেল ডেঞ্জাৰ এইবিলাকো নহব টমেটো মানে হৈছে বিলাহী পৰা নহব কিন্তু
পলেনটোৰ পৰা কেতিয়া আমাৰ এলাৰ্জি হ'ব পাৰে ইয়াতে কিয় কোৱা হৈছে এলাৰ্জেন্ট বুলি কোৱা হৈছে কাৰণ তোমালোকে চাবা পলেনৰ পৰা কিছুমান ধৰা কেৰট গ্ৰাছ এনেকুৱা ধৰণৰ কিছুমান গছৰ পৰা আমাৰ কিছুমান গছৰ পলেনৰ আমাৰ বহুত দিগদাৰ হৈ যায় পিছত আমাৰ শ্বাস প্ৰশ্বাসতো অসুবিধা হৈ যায় এষ্টেমা হৈ যায় গতিকে তোমালোকে এইটো মনত ৰাখিবা যে পলেনৰ পৰা আমাৰ এলাৰ্জেন্ট হিচাপে ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন এইফালে যাব লাগিব তলফালে আছে National level approach to build up a reproductively healthy society was taken up in our country. অর্থাৎ reproductively healthy এটা যদি আমি চাবলৈ যাওঁ reproductively healthy আমাৰ society কেতিয়া ফৰ্ম হৈছিল ইণ্ডিয়াতে হৈছিল ফাৰ্ষ্ট অফ অল মই লিখি দিছো ইণ্ডিয়াত হৈছিল our country বুলি দিয়া আছে our country মানে হৈছে ইণ্ডিয়া এটা 1951 চনত তোমালোকে লিখিবা ওকে ক্লিয়াৰ নেক্সট তলত আৰু প্ৰশ্ন আছে না চাম আমি আছে নেক্সট অপচন কেটা হেতু পেজত আছে গতিকে প্ৰশ্নটো খুব ভালকে পঢ়া ইন এমনিওসিন্থেসিস দা ফ্লুইড টেকেন ফ্ৰম অৰ্থাৎ এমনিওসিন্থেসিস আগতে হৈছিল এতিয়া এমনিওসিন্থেসিস মানে কি ইয়াত হয়তো মই কৈছো যে এই ভিডিও বিলাকতে বায়োলজি লোৱা ছাত্ৰ ছাত্ৰী চাই আছে হেনেকুৱা কথা নহয় বহুত ইঞ্জিনিয়াৰিং কৰিব বিচৰা বা পিসিএম পঢ়া ছাত্ৰ ছাত্ৰীও এইবিলাক ভিডিও চাই কিয়নো তেওঁলোকে বায়োলজিত এটা সহায় বিচাৰে গতিকে তেওঁলোকৰ কাৰণে কি হৈছে আমাৰ প্ৰতিটো টপিক ভালকে বুজাই দিয়াটো মই প্ৰয়োজন বুলি ভাবো যদিহে কিছুমানৰ ধৰা বায়োলজি আছে বেলেগ বেটছ বিলাকত পঢ়িছা তে তোমালোকে এক্সপ্লেনেশন খিনি নুশুনিবা ডাইৰেক্ট এনসাৰটো চাবা যদিহে কোনোবাই ভাবিছা যে এক্সপ্লেনেশন আমাৰ বহুত দৰকাৰ গতিকে তেওঁলোকে একদম ধ্যান দি শুনা মই এক্সপ্লেনেশন কৰিব যাই আছো এমনিওসিন্থেসিস হৈছে আগৰ দিনত যেতিয়া আমাৰ সমাজ ব্যৱস্থাও ইমান উন্নত নাছিল বা মেডিকেল সায়েন্সৰো ইমান ডেভেলপ হোৱা নাছিল তো সেই সময়ত কি হৈছিল যেতিয়া awareness to আহা নাছিল সৰকাৰৰ ফালৰ হক বা সমাজৰ ফালৰ হক তেতিয়া আমাৰ কি হৈছিল ভ্রূণ নিৰ্ণয়কৰণ এটা পদ্ধতি আছিল যেটো আমাৰ ভ্রূণটোৰ মানে লিংগ নিৰ্ধাৰণ হেতু লৰা হয় নে ছোৱালী হয় হেতু আমাৰ নিৰ্ধাৰণ কৰা এটা প্ৰক্ৰিয়া আছিল আৰু পুৰণিকলীয়া সময়ত বা পুৰণিকলীয়া ঠাইত সেই সময় খিছোৱাত আমাৰ সন্তান তো তোমালোকৰ যদি ফিমেল হয় ফিমেল ফিটাছৰ ভ্রূণটো নষ্ট কৰি দিয়া হৈছিল গতিকে এইটো এৱাৰনেছ আমাৰ যেতিয়া আহিল বৰ্তমান অৱস্থাত আমাৰ এইটো এৱাৰনেছ আহিছে অৰ্থাৎ লৰা ছোৱালী সমানে আমাৰ প্ৰাধান্যতা দিয়া হয় কোনো ধৰণৰ ভ্রূণ এটা নষ্ট কৰি পেলোৱাটো নহয় অৰ্থাৎ বেবিজ আর গড গিফটেড বুলি আমাৰ এটা লাইন আছে বেবিজ আর গড গিফটেড গতিকে গড গিফটেড সেই গিফটক আমি কোনোদিন নষ্ট নকৰে গতিকে সেইটোৱে হৈছে কথা যে এমনিওসিন্থেসিস আগতে ছোৱালী সন্তানৰ ভ্রূণ নষ্ট কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল কিন্তু বৰ্তমান সময়ত আমাৰ সোসাইটিৰ এৱাৰনেছ তৎপৰতা গভৰ্ণমেন্টৰ ফালৰ পৰা লোৱা হৈছে আৰু তাৰ ফলস্বৰূপে এনেবোৰ ঘটনাৰ আমাৰ বৰ্তমান সমাজত পৰিলক্ষিত নহয় বা বৰ্তমান সমাজত এইটো বেন হৈ আছে গতিকে এই এমনিওসিন্থেসিস হৈছে কি এমনিওসিন্থেসিসৰ দা ফ্লুইড টেকেন ফ্ৰম এতিয়া এমনিওসিন্থেসিস বৰ্তমানো সন্তানটোৰ জেনেটিক ডিসঅৰ্ডাৰ এইবিলাক কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় এতিয়া এইটো আমাৰ কৰা হৈছে যে অপচন নাম্বাৰ ডি টু কাৰেক্ট অপচন হ'ব দা ফ্লুইড সাৰাউন্ডিং দা ফিটাস অৰ্থাৎ ফিটাসটো চাৰিওফালে যিখিনি ফ্লুইড থাকে সেই ফ্লুইডখিনি পুৰা এমনিওসিন্থেসিসৰ কাৰণে স্যাম্পল গ্ৰহণ কৰা হয় আৰু সেই স্যাম্পল পৰীক্ষা কৰি তেওঁ জেনেটিক্যালি কিবা অসুবিধা আছে নে নাই সেইবিলাক পৰীক্ষা কৰা হয় আৰু তাৰ ৰিলেটেড ট্ৰিটমেন্ট বিলাক কন্টিনিউ কৰা হয় ওকে ক্লিয়াৰ নেক্সট among the following an example of dinoflagellates are dinoflagellates is অর্থাৎ dinoflagellates এটা উদাহৰণ তোমালোকে চাবা dinoflagellates এটা উদাহৰণ হৈছে গনিওলেক্স এইটো আমাৰ ৰেড টাইট অৰ্থাৎ মই লিখি দিছো ৰেড টাইট সিট ফৰ্ম কৰে অৰ্থাৎ সাগৰখন কেতিয়াবা ৰঙা দেখি বহুত তো সেই ৰঙাটো আমাৰ গনিওলেক্সে কৰে বা dinoflagellates এইটো উদাহৰণ ওকে এটা প্ৰতিষ্ঠা হয় দে এইটো তোমালোকে মনত ৰাখিবা the male scrotum এইখিনিতে দুটা কোৱেশ্চন আছে তো বহুত কিটা কোৱেশ্চন আছে এটা ভিডিওতে বহুত কিটা কোৱেশ্চন মই কভাৰ কৰোঁ গতিকে male scrotum is a sac thalloid pouch none of the above to নহব sac নহব thalloid নহব pouch এটা pouch scrotum কি এতিয়া বহুত মত সন্দেহ আহিব যিসকলে বায়োলজি ভালকে পঢ়া নাই তো তেওঁলোকে মনত আহিব scrotum হৈছে এনেকুৱা এটা পকেট বা পাউচ লাইক স্ট্ৰাকচাৰ যত আমাৰ টেস্টিস দুটা
এনক্লোজড হৈ থাকে এইটো আমাৰ স্ক্ৰোটাম হয় আৰু মেলৰ ক্ষেত্ৰত টেষ্টিছ এবডমেনত নাথাকে কিয়নো স্পাৰ্ম ফৰ্মেশ্যনৰ কাৰণে 2 to 2.5 ডিগ্ৰী সেলসিয়াছ লো লাগে মই ডিক্ৰিজ কৰি দিছো লো লাগে বডি টেম্পাৰেচাৰতকৈ গতিকে সেই কাৰণে টেষ্টিছ দুটা বডি বাহিৰত ৰাখা হয় আৰু বডি বাহিৰত হোল্ড কৰি ৰাখিবলৈ এনক্লোজ কৰি ৰাখিবলৈ স্ক্ৰোটাম নামৰ এই পাউচটো সৃষ্টি হয় গতিকে তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন আছে দা ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টস ইনক্লুডছ তথা ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ ভিতৰত আমাৰ ওভাৰি থাকে এফ টিউব মানে হৈছে ফেলোপিয়ান টিউব থাকে ফিমব্ৰিওটো থাকে ফিমব্ৰিওটো হৈছে এনেকুৱা যদি ফেলোপিয়ান টিউবডাল যায় একদম হেকৰ অংশটোত এই ফিমব্ৰিবিলাক থাকে আৰু তাৰ ওচৰতে ওভাৰিটো থাকে ওকে এই ফিমব্ৰিবিলাকে হেল্প কৰে ওভামটো কালেক্ট কৰিবলৈ প্ৰডিউসড বাই ওভাৰি অৰ্থাৎ ভেজাইনাটো হয় ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট ইনক্লুডছ অৰ্থাৎ all of the above হ'ব অপচন সেট কৰোঁতে এইটোত নিশ্চিতভাৱে অলপ খেলিমেলি হৈছে তোমালোকে বুজি পাইছা এনেকুৱা ধৰণৰ কথাবিলাক বা এনেকুৱা ধৰণৰ তোমালোকৰ যি কোৱেশ্চন আছে এই কোৱেশ্চনবিলাক তোমালোকে চাই লোৱা আৰু স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা এইবিলাক কোৱেশ্চন তোমালোকে খুব ভালকৈ প্ৰেক্টিছ কৰি থাকিবা এনেকুৱা ধৰণৰ কোৱেশ্চনে তোমালোকে পৰীক্ষাত দেখিবলৈ পাবা আৰু মই বেছি মানে 3টা 4টা চেপ্টাৰ মিস কৰিছো ধৰা সেক্সুৱেল ৰিপ্ৰডাকচন ফ্লাৱাৰিং প্লান্ট হিউম্যান ৰিপ্ৰডাকচনৰ দুটা দিছো আৰু পিছত তোমালোকৰ ৰিপ্ৰডাক্টিভ হেলথৰ পৰা আমি দুটা তিনিটা কৰিলো তাৰ পিছত তোমালোকক মই লাষ্টত হিউম্যান হেলথ এণ্ড ডিজিজৰ দুটামান কৰিলো আজি মই যেহেতু প্ৰথম ট্ৰায়াল হিচাপতে এই ভিডিঅটো বনালো তোমালোকে চোৱা নে নোচোৱা তাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পাৰ্টবিলাক আৰু লৈ অহা হ'ব গতিকে আজি ভিডিঅটো মই এইখিনিতে সমাপ্ত কৰিছো থ্যাংক ইউ সো মাচ বাকি তোমালোকৰ মই এটা প্লেনিং কৰি আছো যে এটা বস্তুৰ ওপৰত প্লেনিং কৰি আছো এইটো তোমালোকে চাবা অৰ্গেনিক কেমিষ্ট্ৰিৰ ওপৰত মই এটা প্লেনিং কৰি আছো যে অৰ্গেনিক কেমিষ্ট্ৰিৰ আমাৰ কিছুমান কোৱেশ্চন প্ৰেক্টিছ কৰা যাওক প্ৰথম চেপ্টাৰটোৰ পৰাই আমাৰ কিছুমান কোৱেশ্চন প্ৰেক্টিছ কৰা যাওক আৰু তেনেকুৱা ধৰণে আমি আগবাঢ়ো অৰ্থাৎ অৰ্গেনিক কেমিষ্ট্ৰিৰ আমি কিছুমান টপিক কভাৰ কৰিম কেনে লাগিল ভিডিঅটো কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅবিলাক বহুত মই ভাবো মোৰ টাইমতো মই কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ বিচাৰিছিলো যাতে আমাৰ এইচএছৰ বাবেও কোনোবাই অলপ চিন্তা কৰি থাকক দুই এটা ভিডিঅ দি থাকক তো তেনেকুৱা ধৰণৰ ভিডিঅ তোমালোকক মই এইকাৰণে বনাবলৈ সময় কামৰ মাজতে অলপ মই ট্ৰাই কৰো বনাবলৈ যেহেতু মই বৰ্তমানো বহুতখিনি ব্যস্ত হৈ থাকো গতিকে তাৰ মাজতে অলপ সময় ওলাই পিপিটি অলপ বনাই লওঁ তাৰ ওপৰত দুই এটা কোৱেশ্চন ডিসকাস কৰি কিবা এটা ভাল লাগে তো থ্যাংক ইউ সো মাচ